নমস্কাৰ, জয় হিন্দ বন্ধুসকল। মই লক্ষ্যজিত আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি হৈছে 18 তাৰিখ আৰু আপোনালোক সকলোৰে যি SSC GD ৰানিং আছিল সেয়া অলৰেডি শেষ হৈছে। সেইসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ যিসকলে ৰানিঙত অলৰেডি পাছ কৰিছে। আৰু আপোনালোক সকলোৱে যে আগন্তুক যি DME আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তাৰ কাৰণে আপোনালোক ৰেডি হওক। যাৰ ভাল মাৰ্কছ আছে তেওঁলোক সকলোৱে ৰেডি হওক, যিহেতু আপোনালোকক ৰানিং হোৱাৰ পিছত DMEৰ কাৰণে কাট অফ মাৰিব আৰু আপোনালোকক DMEলৈ মাতিব আৰু তাৰপাছত ফাইনেল মেৰিট লিষ্ট আহিব। DME আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট আহিব। আৰু বন্ধুসকল, এইবোৰৰ কাৰণে এই গোটেই প্ৰচেছটো এইটো বছৰৰ ভিতৰতে হয়তো শেষ হৈ যাব, কাৰণ অহা বছৰ আৰু অলপ দিনৰ পিছত SSC GDৰ নতুন ফৰ্ম ফিল-আপ ষ্টাৰ্ট হৈ যাব আৰু অহা বছৰৰ ফাৰ্ষ্টত আপোনালোকৰ যি SSC GDৰ নতুন বেটছ আহিব তাৰ কাৰণে ৰিটেন এক্সামো হৈ যাব। CBT কম্পিউটাৰ বেছ টেষ্টটো তাৰ কাৰণে সোনকালে হৈ যাব। তো গতিকে আপোনালোক এই প্ৰচেছটোৰ কাৰণে সোনকালে ৰেডি হওক, যিহেতু আৰু বেছি সময় আপোনালোকৰ হাতত নাই। ডিটেইল মেডিকেল এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ কিবা যদি প্ৰব্লেম আছে সেইবোৰ আপোনালোকে চেক কৰাওক মেডিকেলত গৈ বা আপোনালোকৰ ওচৰৰ ডক্টৰৰ ওচৰত গৈ বা স্পেচিয়েলিষ্ট যি আছে তাৰ ওচৰত গৈ আপোনালোকে চেক কৰক। আৰু যিবোৰ ডকুমেণ্টছ হয়, আপোনালোকৰ যিবোৰ জৰুৰী ডকুমেণ্টছ, মই এটা ভিডিঅ' আনিম আপোনালোকৰ কাৰণে কি কি ডকুমেণ্টছ লাগে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। যিহেতু মই সময় পোৱা নাই আপোনালোকলৈ ভিডিঅ'বোৰ বনাবলৈ, গতিকে সদায় মই ভিডিঅ' আপোনালোকক দিব পৰা নাই। অতি সোনকালে মই DME আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ডিটেইল ভিডিঅ' আনিম আৰু মই মোৰ তাতো আপোনালোকৰ মোৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে আপোনালোকক মই জনাম, মই কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছিলে, যাতে আপোনালোকৰ অলপ সহায় হয় মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত। তাৰপিছত আহিব ফাইনেল মেৰিট লিষ্ট আৰু যিসকলৰ ভাল মাৰ্ক আছে অভিয়াছলি তেওঁলোকৰ জব হ'ব। তাৰ কাৰণে আপোনালোক ৰেডি থাকক এটা নতুন লাইফ ষ্টাৰ্ট কৰিবলৈ। গতিকে আৰু এটা কথা, কিছুমান আহে যে সকলো টেষ্ট দি কৰি আপোনালোকৰ পষ্টটো লৈ লয় আৰু জবটো লৈ নাহে। তেওঁলোকক কৈছোঁ যে প্লিজ তেনেকুৱা নকৰিব। আপোনালোকে যেন বেলেগ এজনৰ জবটো তেনেকৈ বেয়া নকৰে, বা কাৰণ আপোনালোকৰ ঠাইত আপোনালোকৰ যদি মন নাই তেতিয়া হয়তো বেলেগ এজনে বেলেগ যাৰ ইচ্ছা আছে তেওঁ হয়তো সেই জবটো আপোনাৰ ঠাইত পাব। গতিকে তেওঁলোকে যাতে কথাটো মই বেলেগ ধৰণে ক'ব যোৱা নাই, তেওঁলোকে কথাটো যেন ভাল ভাবি বুজি পায় কথাটো। আৰু মই অতি সোনকালে আপোনালোকৰ কাৰণে মই ডিটেইল মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভিডিঅ' আনিম আৰু আহি থাকিব আপোনালোকৰ, কাৰণ মই অকল SSC GDৰ ওপৰত বনাইছোঁ বুলিয়ে নহয়, এতিয়া মই সকলো কেৰিয়াৰৰ ওপৰত এইটো চেনেলত ডিছকাশ্যন কৰিম আপোনাৰ লগত, কাৰণ মোৰ চেনেলটোৰ টপিকটোৱে হৈছে যে ডিছকাশ্যন পইণ্ট। মই সব বিষয়ে আপোনালোকৰ লগত ডিছকাশ্যন কৰিম, ঠিক আছে বন্ধুসকল। আৰু যিসকলে ৰানিঙত পাছ কৰা নাই তেওঁলোকেও মন মাৰি নাথাকিব। আপোনালোকৰ হয়তো কিছুমানৰ বৰ্তমান ভাবি আছে যে মোৰ বয়স শেষ হৈ গৈছে, মই কি কৰিম। আপোনালোকৰ কাৰণে হয়তো আৰু বেলেগ ভাল কিবা ৰখি আছে, সেইবোৰ আপোনালোকে পাই যাব। আৰু যি আমাৰ অসমত ADRE 3rd গ্ৰেড 4th গ্ৰেড আছে, আপোনালোকে সেইবোৰৰ কাৰণে চেষ্টা কৰি যাওক, আপোনালোকে নিশ্চয় সফল হ'ব। আৰু যিসকলৰ নতুনকৈ এক্সাম দিব তেওঁলোকৰ কাৰণে মই ভিডিঅ' আনিম নতুনকৈ, যিহেতু অলপ এক্সপিৰিয়েঞ্চ নথকাৰ বাবে নতুনসকলৰ অকণমান অসুবিধা হয়, যিটো মোৰো হৈছিলে। কিন্তু মই সঠিক সময়ত সঠিক গাইডেঞ্চ পোৱাৰ কাৰণে মই এবাৰতে পাছ হৈ যাবলৈ সক্ষম হ'লোঁ। তো বন্ধুসকল, আজিলৈ ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।